কোনে সঁচা কৈছে কোনে মিছা কৈছে কেইটা হাতী গুজৰাটলৈ ধৰি নিছে আম্বানীৰ কোম্পানীয়ে কয় এটা চৰকাৰে কয় আন এটা ধুঁৱলি কুঁৱলি বান্তৰালৈ নিয়া হাতীৰ হিচাপ সঁচাকৈ অসমৰ এটাও হাতী নিয়া নাইনে অসমৰ মাজেৰে এনিমেল এম্বুলেন্সত তুলি লৈ যোৱা হ'ল কেইবাটাও হাতী বিভিন্নজনে সন্দেহ প্ৰকাশ কৰিছিল যে সৰ্বমুঠ 23টা হাতী গুজৰাটৰ জামনগৰস্থিত আম্বানীৰ চিৰিয়াখানালৈ লৈ যোৱা হৈছে কিন্তু এই হাতীবোৰ ক'ৰ পৰা নিয়া হৈছে সেই সন্দৰ্ভত নাছিল কোনো স্পষ্টতা কোনোৱে দাবী কৰিছিল যে এই হাতীকেইটা অসমৰ পৰাই নিয়া হৈছে সেই সময়তে আন কোনোবাই আকৌ দাবী কৰিছিল যে অৰুণাচল প্ৰদেশৰ পৰাহে নিয়া হৈছে হাতীকেইটা অসমৰ একাংশ সচেতন লোকে মুখ্যমন্ত্ৰীক দাবী কৰিছিল এই সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ সেই অনুসৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে স্পষ্ট কৰে যে অসমৰ পৰা কোনো হাতী বাহিৰলৈ পঠোৱা নাই তাৰ পাছতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে স্পষ্ট কৰে যে হাতীকেইটা অনা হৈছে অৰুণাচলৰ পৰা এক বিবৃতিত ৰিলায়েন্স গ্ৰুপে প্ৰকাশ কৰে 10টা দতাল 8জনী মাখুন্দি আৰু 2টা পোৱালি হাতী বান্তাৰালৈ লৈ যোৱা হৈছে অৰ্থাৎ সৰ্বমুঠ 20টা হাতী বান্তাৰালৈ নিছে আম্বানীৰ কোম্পানীয়ে বিবৃতিত ৰিলায়েন্স গ্ৰুপে নিজৰ মহানুভৱতা জাহিৰ কৰিবলৈ গৈ এই বুলিও উল্লেখ কৰে যে এই কাৰ্যই 20টা হাতীক শিকলিমুক্ত স্বৰ্ণময় জীৱন উপহাৰ দিব সেয়া যিয়েই নহওক ৰিলায়েন্স গ্ৰুপৰ বিবৃতিৰ পাছতেই পোহৰলৈ আহিছে আন এখন তালিকা এই তালিকালৈ মন কৰক গুজৰাটৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষকে প্ৰকাশ কৰা এই তালিকাত আম্বানীৰ চিৰিয়াখানালৈ নিয়া হাতীৰ তালিকাত আছে 21টা নাম অৰ্থাৎ চৰকাৰী তথ্যমতে বান্তাৰালৈ নিয়া হৈছে 21টা হাতী যাৰ বাবে স্বাভাৱিকতেই উত্থাপন হৈছে প্ৰশ্ন মিছা মাতিছে কোনে আম্বানীৰ কোম্পানী ৰিলায়েন্সে নে গুজৰাটৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষকে ইয়াৰ সমান্তৰালকৈ আন এটা প্ৰশ্নও উত্থাপন হ'ব সঁচাকৈ অসমৰ পৰা নিয়া হোৱা নাই নেকি এটাও হাতী কিয়নো ৰিলায়েন্সে প্ৰকাশ কৰা প্ৰেছ বিবৃতিয়েই হওক বা মুখ্য বন্যপ্ৰাণী সংৰক্ষকে প্ৰকাশ কৰা তালিকাই হওক দুয়োখনতে দেখা গৈছে হাতীৰ একাধিক অসমীয়া নাম উদাহৰণস্বৰূপে ৰিলায়েন্স গ্ৰুপৰ এই বিবৃতিলৈ মন কৰক ইয়াত উল্লেখ আছে লক্ষ্মী মায়া ৰংমতী ৰামু বাবুলাল আদি নাম সমান্তৰালকৈ এই নামকেইটাৰ উপৰিও মুখ্য বন্যপ্ৰাণী সংৰক্ষকে প্ৰকাশ কৰা তালিকাত উল্লেখ থকা অনুসৰি বান্তাৰালৈ নিয়া হাতীৰ ভিতৰত আছে ধনমতী খগেন থুমুক মতিলাল ধনবৰ বাপু জোনাকী জুমনি জগত মিনতী পেটুৱা ইত্যাদি নাম মুঠ 16টা অসমীয়া ভাষাৰ নাম পোৱা গৈছে এই তালিকাত ইয়াৰে পেটুৱা ধনবৰ জোনাকী ধনমতী আদি শব্দ হয়তো অসমীয়া ভাষাৰ বাহিৰে অন্য ভাষাত পোৱা নাযাব এনে নামবোৰ অসমীয়া খাটি খোৱা সমাজৰ একোটা পৰিচিত নাম কিন্তু তাৰ পাছতো অসম চৰকাৰ আৰু ৰিলায়েন্সৰ দাবী অসমৰ পৰা নিয়া নাই এটাও হাতী এই তালিকাত অসমীয়া পৰিচিত নাম দেখি এতিয়া পুনৰ প্ৰশ্ন উত্থাপন হৈছে সঁচাই অসমৰ পৰা নিয়া নাইনে এটাও হাতী নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট